মৰা কলঙত ৰঙালী বিহু উদযাপন সমিতিৰ বহাগী উৎসৱ বাতিল। মন্ত্ৰী পীযুষ হাজৰিকাৰ গৃহভূমিত যুৱ সমাজৰ প্ৰশংসনীয় পদক্ষেপ। দেশৰ সীমান্তত সেনাবাহিনীয়ে দেশৰ অখণ্ডতা তথা সাৰ্বভৌমত্বৰ বাবে যুঁজ দি আছে চিৰবৈৰী পাকিস্তানৰ লগত। সীমান্তত চলি থকা ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 মে'ৰ পৰা অসমৰ বিহু সন্মিলনৰ কাৰ্যসূচীসমূহ বাতিল কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতি সন্মান জনাই মৰিগাঁও জিলা মৰা কলঙৰ ৰঙালী বিহু উদযাপন সমিতিয়ে বহাগী উৎসৱ বাতিল কৰিছে। আজি 10 মে' দিনটোত প্ৰতি বছৰে বহাগী উৎসৱ পালন কৰি আহিছে। ঠিক এইবাৰো তাৰ ব্যতিক্ৰম নাছিল। কিন্তু কি হ'ব, বিধিয়ে দিলে বিধাতাই নিদিয়ে। সীমান্তত যুদ্ধ ভাৰতীয় সেনা নিৰ্যাহৰণ কৰাৰ সময়তেই মৰা কলঙত দেখা গ'ল যুৱ সমাজে দেশভক্তিৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা। আজি অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীসমূহ ইতিমধ্যেই বাতিল কৰিছে। মৰিগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু মৰা কলঙৰ সুযোগ্য সন্তান তথা অসম চৰকাৰ মন্ত্ৰী পীযুষ হাজৰিকাই সমিতি বিষয়ববীয়াৰ লগত আলোচনা মৰ্মে এই ভূয়সী তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে। যিসকল বীৰ জোৱানে দেশ মাতৃৰ সেৱাৰ বাবে শ্বহীদ হৈছে, সেইসকল বীৰ জোৱানক একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে যুদ্ধত অৱতীৰ্ণ হৈ থকা ভাৰতীয় বীৰ জোৱানসকলৰ বাবেও আজি মৰা কলঙৰ নামঘৰত নাম প্ৰশংসা কৰাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। উল্লেখযোগ্য যে নাগৰিক সমিতিৰ সভাপতি নৱজ্যোতি দাসেও বিহু বাতিল কৰাৰ বাবে মৰা কলঙৰ যুৱ সমাজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। মৰা কলঙৰ যুৱ সমাজৰ আৰু ভক্তপ্ৰাণ ৰাইজে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্টাৰ লাইভ অসম। জয় জয়তে মৰা কলং ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আমাৰ তথা ভাৰত তথা পাক সেনাৰ মাজত যি সংঘৰ্ষ চলি আছে, বৰ্তমান সময়ত আমাৰ সীমান্তত আমাৰ দেশক ৰক্ষা কৰিবৰ বাবে আমাৰ বীৰ জোৱানসকলে দিন ৰাত একাকাৰ কৰি পেলাই দেশখনৰ ৰক্ষাৰ স্বাৰ্থত লাগি আছে। সেয়ে আমিও এই বৰ্ষত মৰা কলং ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা বিগত বৰ্ষৰ পৰা আমি বিহু এখনেই অনুষ্ঠিত কৰি আহিছিলোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাব যে আমাৰ পিছফালে ইতিমধ্যে আমি পেণ্ডেলো তৈয়াৰ কৰি লৈছিলোঁ। কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি শেহতীয়া নিৰ্দেশনা আহিছে যে সমগ্ৰ অসমক বিহু বাতিল কৰিবৰ বাবে, সেয়ে আমিও মৰা কলং বিহু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে এই বৰ্ষক এই বিহুখনি আমি অনুষ্ঠিত নকৰোঁ বুলি ভাবিছোঁ। ইতিমধ্যে আমি কমিটিয়ে সিদ্ধান্তই লৈছোঁ। সেয়ে সীমান্তত যিসকল বীৰ জোৱান আমাৰ গাঁৱৰ বা আমাৰ অঞ্চলৰ সমূহ বীৰ জোৱানসকলে দিন ৰাত একাকাৰ কৰি পেলাই এই যুদ্ধখনিত সহায় সহযোগিতা কৰি আহিছে, তেখেতসকলকো আমি আমাৰ তৰফৰ পৰা আমি উৎসাহ যোগাইছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে সমগ্ৰ দেশৰ লগতে আমাৰ গাঁৱৰ বীৰ জোৱানসকলেও যাতে দেশখনৰ হকে জয়ী হৈ আহি আমাৰ গাঁওখনৰ নাম উজ্জ্বল ভৱিষ্যত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই মন্তব্য বিশেষ ইতিমধ্যে আমাৰ সমাজৰ ব্যক্তিসকলো আছে, তেখেতসকলৰ পৰা দুই এটা কথা আপোনালোকে জানিব পাৰিব আছে। মোৰ নাম শ্ৰী বিশ্বনাথ দাস। আমাৰ মৰা কলং যুৱকসকলে প্ৰতি বছৰে আমাৰ এইখন গাঁৱত এদিনীয়াকৈ হ'লেও বিহু পাতি আহিছিলোঁ। আমাৰ দেশতকৈ আমাৰ বিহু ডাঙৰ নহয়, গতিকে আজি সকলো যুৱক আৰু যুৱতীসকল, আই মাতৃ আৰু বাপসকলে আমি এই বিহু বাতিল কৰি আমাৰ সীমান্তত যিবিলাক বীৰ সৈনিক আছে আৰু আমাৰ মুখ্যমন্ত্ৰী আমাৰ ছাৰে যিটো আমাক নিৰ্দেশ দিলে, সেই নিৰ্দেশ মৰ্মে আমি বিহু বাতিল কৰি আমাৰ দেশ মাতৃৰ হকে যিসকল বীৰাণে যুদ্ধ কৰি আছে তেওঁলোকক আমি আশীৰ্বাদ জনাইছোঁ। আৰু যিসকল শ্বহীদ হৈছে তেওঁলোকক যাতে আত্মাই সুগতি লাভ কৰক, তেওঁলোকৰ হৈ আমি সন্মান জনাই আজি সকলো আমি আই আৰু যুৱক যুৱতীসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি তেখেতসকলক আশীৰ্বাদ কৰিছোঁ। নমস্কাৰ। ৰিপৰ্টাৰ লাইভ।